নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই যেতিয়া টাউনৰ গুদামত ফল মূল লৈ আছিলোঁ, এই মানুহজনে সদায় ৰাতিপুৱা চাহ দিয়েহি। ধুনীয়া চাহ একাপ বনায়। আৰু দাদাই কেনেকুৱা চাহ বনায়, দাদাৰ পৰা একাপ চাহ খাই ল'ম। দাদা একাপ চাহ আপুনি বনাই দিয়কচোন। চাহ একাপ দাদাই বনাই খাই ল'ম। কেনেকৈ বনায় আপোনালোকে চাই লওক। সদায় ৰাতিপুৱা যেতিয়া আহোঁ ফল মূল নিবলৈ, দাদাৰ হাতৰ একাপ চাহ খাওঁ। লেমন টি বনায়, বৰ ধুনীয়া বনায় মানুহজনে। সেইকাৰণে ঘৰ ক'ত, কিমান দিনৰ পৰা কি ব্যৱসায়টো কৰি আছে সকলো সুধিবলৈ চেষ্টা কৰিম। দিয়ক, এইটো লেমন টি। ধন্যবাদ। এই চাহ কাপৰ দাম কিমান এতিয়া? 5 টকা ন? লেমন চেমন দি ধুনীয়াকৈ ক'লা নিমখ কি দিলে আপুনি চাহ কাপত? ক'লা নিমখ দিছোঁ, গোলমৰিচ, লং, ইলাচ এইবিলাক দিয়ে বনাইছোঁ। ভালকৈ আপুনি খাব ভাল লাগিব। প্ৰথমতে আপোনাৰ নামটো জনাওক। মোৰ নাম গুৰুদাস হালদাৰ। হালদাৰ। ঘৰ আপোনাৰ? আমাৰ ঘৰ মুৰ্ছিদাবাদ। মুৰ্ছিদাবাদ ন? আপুনি তেজপুৰ অসমত কিমান বছৰ হ'ল অহা? আমাৰ 10 বছৰমান হ'ল। 10 বছৰ হ'ল। আপুনি তাৰ পৰা আহোঁতে অসমীয়া জানেনে? অসমত আহি অসমীয়া শিকি লৈছে? মই ইয়াতে শিকিলোঁ। অসমীয়া শিকি লৈছে? মানুহজন 10 বছৰ আগত অসম আহিছিলে ন? অসম আহি অসমত ধুনীয়াকৈ অসমীয়া শিকি ধুনীয়াকৈ চাহৰ কাৰবাৰ এটা কৰি, আপোনাৰ চাহৰ কাৰবাৰটো কৰি ইনকাম কেইটকা হয় দাদা? দিনত 500-600 এনেকুৱা হয়। 500-600। আপুনি ৰাতিপুৱা কেইটা বজাত ওলায়? মই ৰাতিপুৱা 9টা বজাত ওলাওঁ, ৰাতি 9টালৈকে। ৰাতি 9টালৈকে। ক'ত ক'ত আপুনি চাহৰ ধান্দাটো কৰে? টাউনত ঘূৰি থাকোঁ। টাউনত ঘূৰি থাকে ন? ঘূৰি ঘূৰি STC মানে সকলোতে চাহৰ STC এইফালে নাযাওঁ, মই চক বজাৰ, থানা চানা এইফালে দিয়ে ঘূৰি থাকোঁ। হয়। মানে মানুহজনে ডেইলি ৰাতিপুৱালৈ চাহৰ কাৰবাৰটো কৰি মিনিমাম 600-700 টকা ইনকাম এটা কৰি আছে, হয়নে নহয়? বেছি ডাঙৰ বস্তু ডাঙৰ নহয়, সৰু সৰু দুটা ট্ৰে আৰু আপোনাৰ এই বিস্কুট কেইটামান আছে, এনেকৈ পেলাই এইটো চেপি দিয়ে আৰু চাহৰ কেটলিটো দাঙি পেলাই দিনটো লৈ ফুৰিছে, তাৰ বিনিময়ত 600-700 টকা এটা ইনকাম কৰিছে। আৰু অসমলৈ আহি 10 বছৰ আগত ধুনীয়াকৈ অসমীয়া শিকি অসমতে ধুনীয়াকৈ বেপাৰ কৰি আছে। তাকে মানুহজনক দেখুৱালোঁ চাহৰ বেপাৰ, অকল চাহৰ বেপাৰ। সেইকাৰণে মানুহজনৰ পৰা চাহটোও খাম আৰু মানুহজনক আজি দেখুৱালোঁ মানে অসমত আহি অসমীয়া শিকি ধুনীয়াকৈ বেপাৰ কৰি আছে। তাকে আজি ভাল লাগিল, শুভেচ্ছা থাকিল, কৰি থাকা। হেপী বিহু, লাগি থাকা।